দেখিছোঁ যোৱা কেইদিনমানৰ পৰা দেশৰ পৰিস্থিতি খুব এটা ভাল নাছিলে, কিন্তু যোৱা ৰাতিৰ পৰা দেখিছোঁ অকণমান যুদ্ধৰ পৰিৱেশটো আৰু বেছি বাঢ়ি গৈছে। আমাৰ আচলতে চিনেমাখন আজি 9 মে আজি ৰিলিজ হোৱা কথা, আৰু আমি একচুৱেলি চিনেমা হলত চিনেমা চাম বুলি আহি আছোঁ। তাৰপিছতো আমি চিনেমাখন কেঞ্চেল কৰাৰ দৰে এটা কঠোৰ সিদ্ধান্ত এটা ল'বলগীয়া হৈছে। মই পৰিচালক শ্ৰী ধনজিৎ দাস আৰু আমাৰ প্ৰডিউচাৰ খালেকুৰ জামান দা আৰু হামিদুল্লাহ দা, তেওঁলোকে দেশক সন্মুখত ৰাখি নিজৰ স্বাৰ্থক পিছৰ ফালে ৰাখিছে, আৰু তেনেকুৱা ক্ষেত্ৰত আমি আমাৰ চিনেমাৰ কলা কুশলীসকলেও কোনো কাৰণত তেতিয়াহ'লে তাতকৈ পিছুৱাই যাব নোৱাৰোঁ। আমিও দেশৰ কাৰণে আগবাঢ়ি আহিব লাগিব। দেশ প্ৰথম, তাৰ পিছত যিকোনো শিল্পকৰ্ম হ'ব পাৰে। আৰু যিখিনি সময়ত দেশক আমাৰ শিল্পীসকলৰ দেশৰ জোৱানসকলক আমাৰ শিল্পীসকলৰ সমবেদনাৰ বা সঁহাৰিৰ বা সাহসৰ দৰকাৰ হয়, সেইখিনি সময়ত যিহেতু আমাৰ চিনেমাখনৰ নাম কেছ টু নগেন, এখন অকণমান ধেমেলীয়া ধৰণৰ চিনেমা, তেনেকুৱা ধৰণৰ চিনেমাখন যদি আমি হলত লৈ আহোঁ, হয়তো আমাৰ এই দেশৰ যিটো আমাৰ সাহস বা আমাৰ দেশ জোৱানসকলে যিখিনি কষ্টৰে আমাৰ দেশৰ কাৰণে যুঁজি আছে, সেইখিনিক চাগে আমি কোনোবা জেগাত অকণমান তাচ্ছিল্য কৰা হ'বও পাৰে বুলি আমাৰ প্ৰডিউচাৰ খালেকুৰ জামান দাই অনুভৱ কৰিলে। আৰু সেইটো কথা আমাৰ লগত যেতিয়া শ্বেয়াৰ কৰিছে, আমিও আটাই সহমত। আমি এই ক্ষেত্ৰত সহমত এইকাৰণে, কাৰণ আমাৰ চিনেমাখন ৰাইজে চোৱাটো আমি আটাইয়ে বিচাৰোঁ, কিন্তু আমি এইটো কথাও জানো যে আমাৰ চিনেমাখন যিকোনো সময়ত আমি ৰাইজৰ ওচৰলৈকে লৈ আহিব পাৰিম। কিন্তু ধৰ এই পৰিস্থিতিত ৰাইজে নিশ্চয়কৈ আমাৰ দেশৰ সৈনিকসকলৰ লগত থকাটো প্ৰয়োজনীয়। গতিকে সেই সিদ্ধান্তটো লৈ আমি আজিৰ কাৰণে আমাৰ চিনেমাখন স্থগিত ৰাখিছোঁ। আজিৰ দিনটোৰ সকলোখিনি শ্ব' আমি কেঞ্চেল কৰিছোঁ, আৰু ইয়াৰ পৰা গৈয়ে আমি বিভিন্ন আলোচনাত মিলিত হ'ম আমি গোটেইখিনি, আৰু হয়তো আমি ইয়াক সম্পূৰ্ণভাৱে স্থগিত কৰি পেলাব পাৰোঁ। আজি 9 মে'ত চিনেমাখন ৰিলিজ হোৱা কথা আছিলে, আৰু আমি বৰ্তমানৰ কাৰণে অস্থায়ীভাৱে আমি চিনেমাখন স্থগিত ৰখা বুলি আমাৰ তৰফৰ পৰা ঘোষণা কৰিছোঁ ইয়াৰ মাধ্যমেদি। কিন্তু আমি ৰাইজক আহ্বান জনাম যে কেছ টু নগেন হৈয়ে থাকিব। দেশৰ পৰিস্থিতি ভাল হ'বই হ'ব। আমাৰ দেশৰ বীৰ জোৱানসকলৰ ওপৰত আমাৰ বিশ্বাস আছে। গতিকে দেশৰ পৰিস্থিতি অতি সোনকালে ভাল হ'ব, আৰু আমি অতি সোনকালে আপোনালোকৰ ওচৰলৈকে কেছ টু নগেনক লৈ আহিম পৰিস্থিতি ভাল হোৱাৰ লগে লগে। আৰু এই ক্ষেত্ৰত আহিবলগীয়া বাকীখিনি চিনেমাৰ কথাও আছে, তো কাকো অসুবিধা নোহোৱাকৈ আমি তেনেকুৱা ধৰণৰ আকৌ এটা প্লেনিং কৰিম। আগতেও আমাৰ এইখন চিনেমাই অসমীয়া চিনেমাৰ স্বাৰ্থত দুবাৰকৈ পিছুৱাইছে। গতিকে আজি দেশৰ এনেকুৱা বিপদাপন্ন অৱস্থা এটাত আমি এই চিনেমাখন ৰিলিজ কৰি আমাৰ এই গোটেই পৰিৱেশটোক আমি বিনষ্ট কৰিব বিচৰা নাই। আৰু তাৰ বাবে আপোনালোককো ধন্যবাদ যে আপোনালোকে এই খবৰটো ৰাইজৰ মাজলৈকে লৈ যাব বিচাৰিছে, আৰু ৰাইজকো ধন্যবাদ যে ৰাইজে এই পৰিস্থিতিটো বুজিব। বহুতে টিকট কাটি থৈছিলে, চিনেমাখনৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি আছিলে। আচলতে অহা 3 দিনৰ টিকট অলৰেডি বুক হৈ আছিলে। তাৰপিছত তেনেকুৱা এটা ডিচিশ্যন লোৱাটো আমাৰ কাৰণে যথেষ্ট কষ্টকৰ, আৰু যিসকল দৰ্শকে আমাক ইমান মৰম দি টিকটখিনি কাটিছিলে, তেওঁলোকেও এটা প্ৰচেছৰ মাজেদি যাবলগীয়া হ'ব টিকটখিনি কেঞ্চেল হোৱাৰ ফলত। কিন্তু তথাপি আমি তেওঁলোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। কিন্তু তাৰপিছতো কৈছোঁ, দেশ প্ৰথম, শিল্প তাৰ পিছত, আৰু আমি শিল্পক লৈ দেশক আগবাঢ়ি যাব লাগিব। গতিকে আপোনালোককো ধন্যবাদ আৰু ৰাইজকো ধন্যবাদ।